মই পোনে পোনে সিদিনাখন অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল চেত্ৰীদেৱে এটি বৈদ্যুতিন প্ৰচাৰ মাধ্যমত তেওঁ বক্তব্য ৰাখিছে। সেই বক্তব্যৰ আলমত কিছু কথা ক'ব বিচাৰিছোঁ। তেওঁ যিটো কথা কৈছে তাৰ মই শুনিছোঁ, স্পষ্টভাৱে এটা কথা কৈছে যে ৰাতোৰাণী ফুলে যে সাধমা এই গীতটি গোৱা বিধায়কজনে ভাঙৰ নিচাত সেই সমষ্টিৰ গোৰ্খাসকলক ৰাখি যিখিনি ভোট আদায় কৰি লৈছে সেই ভোটৰ বিনিময়ত কাম কৰক বুলি তেওঁ স্পষ্টভাৱে দাবী জনাইছে। সুনীল চেত্ৰী ডাঙৰীয়া, আপুনি নজৰা সমষ্টিৰ এজন বাসিন্দা, আপুনি দেখিছেনে নাই যে পদ্ম হাজৰিকাদেৱে এই সমষ্টিটোত কি কি কাম কৰিছে? আপুনি হ'ব পাৰে, আপোনাক সন্মান কৰোঁ, আপুনি এটি ছাত্ৰ সন্থাৰ সভাপতি, আপোনাক সন্মান কৰিছে, কিন্তু আপুনি গোটেই অসমৰ জনসাধাৰণক বুৰ্বক বনাব বিচাৰিছে নেকি যে চুতীয়া সমষ্টিত একো কাম হোৱা নাই? আমি ইয়াত যিসকল ইয়াত উপস্থিত আছো, আমি নদুৱাৰবাসী গোৰ্খা সমাজ সচেতন নাগৰিক, আমি আঘাত পাইছো যে আপুনি আমাক ভংগুৱা বুলি কৈছে। আমি ভাঙৰ নিচাত নাই, আমি বিধায়ক মহোদয়ৰ স্পষ্টবাদিতাত তেওঁৰ প্ৰগতিশীল ৰাজনীতিত তেওঁ স্বনিৰ্ভৰশীলতাৰ যি বাট দেখুৱাইছে যুৱ সমাজক, সেই আদৰ্শত আমি বিশ্বাসী হৈ তেখেতৰ কৰ্মত আমি সহযোগ কৰিছোঁ। কি এই সহযোগ কৰাটো আমাৰ অপৰাধ নেকি? আপোনাক প্ৰশ্ন কৰিছোঁ সুনীল চেত্ৰী ডাঙৰীয়া, আপুনি ছাত্ৰ সংগঠনৰ নেতৃত্ব লৈ এই ছাত্ৰসকলক বিপথে পৰিচালিত নকৰিব, কাৰণ এই উঠি অহা ছাত্ৰ ছাত্ৰী কালিৰ ভৱিষ্যত অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, সৎ পথে পৰিচালিত কৰক। আপুনি ছাত্ৰ নেতা হিচাপে কৰণীয় আপোনাৰ বহুত আছে, সেইখিনি কৰি যাওক, আমাৰ সহযোগিতা নিশ্চয় থাকিব। কিন্তু এনেকুৱা ধৰণৰ কথা কৈ আমাৰ গোৰ্খা সমাজক, বিশেষকৈ নদুৱাৰবাসী গোৰ্খা সমাজক ভঙুৱা ভাঙৰ নিচাত মত্ত হৈ থকা বুলি আমাক অপমানিত নকৰিব। আপোনাক এইখিনি ক'বৰ কাৰণে সেই চকীত নিশ্চয় বহোৱা নাই। আপুনি নিজৰ কাম কৰি যাওক, আমাৰ সহযোগিতা থাকিব। কিন্তু এনেধৰণৰ বক্তব্যৰে আমাৰ সন্মানীয় বিধায়ক, শ্ৰদ্ধাৰ গোৰ্খা বন্ধু সকলোৰে হিয়াৰামতো পদ্ম হাজৰিকাদেৱক বিচলিত নকৰিব, তেওঁৰ কৰ্মযাত্ৰাত সহযোগী হ'বৰ চেষ্টা কৰক। আপোনাক আৰু এটা কথা কওঁ, মোৰ সহযোগী এগৰাকী বাইদেৱে ইতিমধ্যে কৈছে যে নাৰদ উপাধ্যায় দেৱৰ জন্ম জয়ন্তী 21 মাৰ্চত আমি জামুৰিহাটৰ বাপুজী ভৱনত উলহ মালহেৰে পদ্ম হাজৰিকা দেৱৰ প্ৰত্যক্ষ সহযোগত ইয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আছো। আপুনি জানেনে এই নাৰদ উপাধ্যায় এজন প্ৰাক্তন ছাত্ৰ নেতা আছিলে? এই খবৰবোৰ ৰাখিছেনে নাই? আপুনি জানেনে নাই এইজন যে প্ৰাক্তন ছাত্ৰ নেতা আছিল? আপুনি তেখেতৰ জন্ম জয়ন্তী পতাৰ কিবা কথা ভাবিছেনে? ওপৰকে কিছুমান কথা কৈ অসমৰ গোৰ্খা সমাজক বিভ্ৰান্ত নকৰিব। আমাৰ চতিয়া সমষ্টিৰ, নদুৱাৰ সমষ্টিৰ গোৰ্খাবাসী ৰাইজ আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ লগত আছিল। আজি আমি সকলোৱে কথা দিছো, নদুৱাৰবাসী সকলো গোৰ্খা সমাজ বিধায়ক মহোদয়ৰ লগত আছে, আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। তেওঁৰ প্ৰগতিশীল যাত্ৰাত আমি সংগী সদায়ে থাকিম। ধন্যবাদ। নমস্কাৰ, মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি যোৱা কেইদিনমানৰ আগত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াই যি মন্তব্য কৈছে, তেখেতে যে 126টা সমষ্টিৰ আমাৰ বিধায়ক মহোদয়ক তেওঁ ইনডাইৰেক্টলি যি আক্ৰমণ কৰিছে, আক্ৰমণে বুলি ক'ব লাগিব, কাৰণ তেওঁ এনেকুৱাকে কৈছে যে ৰাতোৰাণী ফুলে যে চাহজামাত যিজন বিধায়কে গায় সেই গোৰ্খা ভোটাৰৰ ভোটত জয়ী হৈ আজি 25 বছৰত জয়ী হৈ তেখেতে সেই গোৰ্খা ভোটাৰসকলক ভঙুৱা কৰি, মানে নিচাত ৰাখি যি আজি ৰাজনৈতিক নিজৰ ব্যক্তিগত স্বাৰ্থ হেৰি কৰি আছে, সেইটোত আমি কেতিয়াও মানি ল'ব নোৱাৰো। চেত্ৰী ডাঙৰীয়া নিজেই এইখন নদুৱাৰ সমষ্টিৰ এজন নাগৰিক হয় তেওঁ, আৰু তেওঁ গোটেই অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি। তেওঁ এই মন্তব্য কৰি আমাৰ উঠি অহা গোৰ্খা ছাত্ৰ ছাত্ৰীসকলক যাতে বিপথে পৰিচালিত নকৰে, কাৰণ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আছে, সেই ভৱিষ্যতত যাতে খেলা নকৰে। কাৰণ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰতিষ্ঠিত কৰি যি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে আগুৱাই যাব লাগিব,
আৰু আমাৰ এই আমি নদুৱাৰ গোৰ্খা নাগৰিক মঞ্চৰ পৰা কৈছো যে আমি গোৰ্খাসকল আমি কেতিয়াও নিচাত নাই, নিচাত আমি নাচি বাগি থকা নাই। বিধায়ক মহোদয় এনেকুৱা এজন বিধায়ক মহোদয় অসমৰ ভিতৰত বাকীবিলাক সমষ্টিও এনেকুৱা কৰ্মঠ বিধায়কক বিচাৰে। আমি তেনেকুৱা এজন বিধায়ক আমি পাইছো, কোনো ধৰণৰ পক্ষপাত নকৰাকৈ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোৰ্খা কি বড়ো কি মিৰি কি এনেকে সকলোকে একেলগে একত্ৰিত কৰি বিধায়ক মহোদয়ৰ বলিষ্ঠ পদক্ষেপ ইয়াত আছে। সেয়েহে চেত্ৰী ডাঙৰে কি উদ্দেশ্য তেওঁ নিজে দেখি আছে। এটা কথা মই ক'ব বিচাৰো, তেওঁ যিখন ৰাস্তাৰে পাৰ হৈ যায়, নদুৱাৰ সমষ্টিত কোনে কৰিছে ডেভেলপমেণ্টটো? বিধায়ক মহোদয় তেওঁ নিজে দেখিছে এইখন সমষ্টিত, দেখিও তেওঁ অন্ধ মুনিৰ দৰে কিয় আছে বাৰু? মই এই কথাই ক'ব বিচাৰো তেখেতক, যে তেখেতে এটা মহান উদ্দেশ্য লৈ গৈছে। হয়, গোৰ্খা অট'নমাছ কাউন্সিলৰ তেওঁ দাবী কৰি আছে তেখেতৰ নেতৃত্বত, সেইটো লৈ যাওকচোন। তেওঁ যিটো ভাষ্যত সেই সময়ত কৰিছে তেওঁ সংবাদ মাধ্যমত, সেই ভাষ্যত সেই আচল মটৰটো এৰাই চলি ডাইৰেক্ট ইনডাইৰেক্টলি 126টা সমষ্টিৰ ভিতৰত আমাৰ সেই গানৰ কলিটো, যি গানৰ কলি ডেনিক ডেঞ্জোপ্পা, যিজন ফিল্ম ষ্টাৰ হয়, ফিল্ম ষ্টাৰ, তেখেতৰ গানটো বিধায়ক মহোদয় ভাল পোৱাৰ কাৰণে আমিও নাচিছো বিধায়কৰ লগত। হয়, আমি ভাল পাওঁ, কাৰণ এজন অনা গোৰ্খা মানুহে যেতিয়া গোৰ্খা গীত গাব, আমাৰ কালচাৰহে এক্সপাণ্ড হ'ব। তেওঁ সেইটোত বেয়া পোৱাৰ অৰ্থটো আমি নোৱাৰো। আৰু লগতে সুনীল চেত্ৰী ডাঙৰীয়াক কওঁ, এনেকুৱা টুলুঙা মন্তব্য যাতে তেখেতে নকৰে। তেখেত এজন, আমিও তেখেতক শ্ৰদ্ধা কৰো। হয়, তেখেত এটা ছাত্ৰ সংগঠনৰ তেখেত অল অসমৰ তেখেত সভাপতি, তেখেতৰ মৰ্যাদাটো নিজে বচোৱাটো তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আছে, আৰু জাতিটোৰ প্ৰতি তেখেতৰ যথেষ্ট কৰ্তব্য আছে। তেখেতে এতিয়া আমি 21 মাৰ্চ তাৰিখে আমি জামুগুৰিৰ নদুৱাৰৰ এজন স্বনামধন্য ব্যক্তি নাৰদ উপাধ্যায় দেৱৰ জন্ম জয়ন্তী আমি বিধায়ক মহোদয়ৰ উদ্যোগত আমি পাতিবলৈ গৈ আছো। বিধায়ক মহোদয়ে ইমান উদ্যোগ কৰিছে যে কোনো ধৰণৰ মানে পক্ষপাত নকৰাকে আমি গৰ্বিত, আৰু গোৰ্খা বন্ধু বিধায়ক। আৰু লগতে মই নিজে এজনী মহিলা হিচাপে মই ক'ব পাৰো মোক কিমান উপকৃত কৰিছে। মোক যেতিয়া বিধায়ক মহোদয় 1996ত যেতিয়া তেখেত প্ৰথম বিধায়ক হৈ আছিলে, 13জন মানুহক তেওঁ চাকৰি দিছিলে, তাৰ ভিতৰত মই গোৰ্খা নাৰী আছিলো। বহুত পক্ষপাত আছে। মই ইয়াকে প্ৰশ্ন কৰো সুনীল চেত্ৰী ডাঙৰীয়াক, আপুনি কিহত বিধায়ক মহোদয়ৰ পক্ষপাতিত্ব দেখিলে, বা আমাৰ গোৰ্খাসকল কিহৰ মিছাল আছে? আমাৰ বিপদৰ বন্ধু হয়। সেয়েহে আৰু লগতে এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ বিধায়ক মহোদয়কো কওঁ যে এনেকুৱা টুলুঙা মন্তব্যত আপুনি একো বিচলিত নহ'ব। আমি সদায় আছো আপোনাৰ লগত। আমি গোৰ্খা, আমি সমাজ কমপ্লিট নদুৱাৰৰ গোৰ্খাসকল আপোনাৰ লগত আছো। আপুনি কেতিয়াও প্ৰশ্ৰয় দি দিব, কিন্তু আমি দুখ পাইছো। সেইকাৰণে আজি সংবাদ মাধ্যমৰ যোগেদি আমি সুনীল চেত্ৰী ডাঙৰীয়াক কৈছো, আমি নকলো হয়, একো কথা নকলো হয়, কিন্তু তেওঁ এজন ছাত্ৰ সংগঠনৰ সভাপতি। তেওঁ কৰা মন্তব্যটো এনেকুৱা হয় গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য হয়, কাৰণ গোটেই ছাত্ৰ ছাত্ৰীয়ে সেই ছাত্ৰ সন্থাৰ সভাপতিৰ যিটো পোষ্ট, সেই পোষ্টটোক আদৰ সন্মান কৰে। সেয়েহে মই এই সংবাদ মাধ্যমৰ যোগেদি তেখেতক এইখিনি কথা সোঁৱৰাই দিছো। ধন্যবাদ।